Hello everyone, welcome to our channel Mind Blowing Math. So CAA question paper 2019 or question number 39. So integration or problem question dekhat olop tough but imano tough nohoy. Substitution method use korle ami substitute korle ei question easily koribo paro. First question is integration sec square theta whole into sec theta plus tan theta square dx. So important কথাটো হল ইন্টিগ্ৰেশনৰ ফৰ্মুলা খিনি মনত ৰাখিব যে sec square ইন্টিগ্ৰেশন কি হয়, ডিফাৰেন্সিয়েশন কি হয়, tan theta কি হয়, ত্ৰিকোণমিতিক ফাংচন ব্লাকৰ বাকিবোৰ সবৰে এটলিষ্ট ফৰ্মুলা খিনি মনত থাকিলে কোৱেশ্চনটো কৰাৰ এটা আইডিয়া পাবা। যদি তোমালোকে বেসিক ফৰ্মুলা কিটা নাজানা তেতিয়া তোমালোকে এইটা প্ৰবলেম কৰিব নোৱাৰা। সো ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে যে integration sec square theta bracket sec theta plus tan theta whole square d theta. অলপমান ট্ৰিকি হয় কোৱেশ্চনটো। সো আমি ধৰিব লাগিব লেট কি ধৰিম আমি যোনটো ভিতৰৰ পাৰ্ট হয় sec theta plus tan theta তো ধৰি ললো আমি p, ঠিক আছে। So next ইয়াক আমি with respect to theta differentiate কৰি দিম। sec theta differentiation কি হয় sec theta tan theta plus tan theta differentiation sec square theta আৰু total net কি আহিব d theta equal to dp, ঠিক আছে। ইয়াৰ পৰা আমি কি কৰিম sec theta এটা কমন লম, sec theta এটা কমন ললে কি আহিব sec theta plus tan theta d theta dp। ভালকে চাই যাব কোৱেশ্চনটো ইজি নহয়, এটো আমি ইকুৱেশ্যন 1 বুলি ধৰি ললো, ঠিক আছে। এটা আমি যোনটো sec যোনটো আমি p ধৰিছিলো কাৰণ ইয়াতে sec square theta আছে, অকল sec theta লিখা থাকা হলে কিবা এটা হলহেঁতেন বা এইটো ফৰ্মত থাকা হলে কিবা এটা হলহেঁতেন, কিন্তু আমাক কি লাগে sec square theta তো আমি চেঞ্জ কৰিব লাগিব। sec square theta তো আমি সাবস্টিটিউশনত আনিব লাগিব, কেনেকৈ আনিম সেইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো আমি এই ইকুৱেশ্যনটোৰ পৰা কি কৰিম tan square theta plus 1 equal to sec square theta is equal to tan square theta plus 1। তো ইয়াত আমি tan theta জায়গাত পুট কৰিব পাৰো sec theta plus tan theta জায়গাত লিখিব root over sec square theta minus 1, কাৰণ tan square theta is equal to কি হয় sec square theta minus 1, তাৰমানে ঠিক আছে this is equal to p। তো যোনটো root over আছে আমি এইটো সাইডে লৈ যাম, এইটো সাইডে লৈ গলে sec theta minus p is equal to minus sec square theta minus 1। এটা যদি আমি দুইফালে root over লৈ লওঁ স্কয়াৰ কৰি দিওঁ, স্কয়াৰ কৰি দিলে চাবা এডোখৰ খিনিত লিখি দিছো a minus b whole square sec square theta plus p square minus twice sec theta into p is equal to square করলে minus তো আঁতৰি যাব আৰু root over তো আঁতৰি যাব, কি হ'ব sec square theta minus 1। so sec square theta cancel হৈ যাব, ঠিক আছে। তো আমি কি পামগে ফাইনালি p square minus 2p sec theta is equal to minus 1। তো ইয়াৰ পৰা আমি sec theta উলিয়াব পাৰিম, মানে sec theta এফালে লৈ গলে p square plus 1
ডিভাইডেড বাই 2p ঠিক আছে সো নেক্সট আমি যোনটো গিভেন ইন্টিগ্ৰেশ্যন আছিলে তাত আমি sec থিটাৰ ভ্যালু পুট কৰি দিব পাৰিম আৰু ইয়াৰ ভ্যালুটো অলৰেডি p লোৱা আছে সো আমি গোটে ইন্টিগ্ৰেশ্যনটো ইন টাৰ্মছ অফ p ৰিপ্লেস কৰি দিব পাৰিম তো আমাৰ যোনটো গিভেন ইন্টিগ্ৰেশ্যন আছিলে তাক আমি এনেকৈ লিখিব পাৰোঁ ইন্টিগ্ৰেশ্যন sec থিটা প্লাস tan থিটা হোল স্কয়ার আৰু sec স্কয়ার থিটাক আমি কেনে লিখিব পাৰোঁ sec থিটা d থিটা এতিয়া ইয়াৰ ভ্যালু কি হয় p স্কয়ার sec থিটাৰ ভ্যালু কি হয় p স্কয়ার প্লাস 1 ডিভাইডেড বাই p ডিভাইডেড বাই 2p ঠিক আছে আৰু আমি অলৰেডি কি পাই থৈছো ইয়াতে আমি ইয়াৰ ভ্যালু পুট কৰিলো বাট ইয়াতে sec থিটা d থিটাৰ জাগাত আমি কি পুট কৰিম কাৰণ এই ৰিলেচনটো ইউজ কৰাই নাই এটো আৰু কি কৰিব পাৰো আমি sec থিটা আৰু sec থিটা প্লাস tan থিটা কি লৈছো p লৈছো ডিভাইড হৈ যাব d থিটা ইজ ইকুৱেল টু কি হ'ব dp by sec theta plus tan theta and sec theta plus tan theta is equal to exactly p যোনটো আমি লৈছো সো ইয়াত আহি যাব dp by p দেখাত টান লাগিছে চাই যাও ভালকে p স্কয়ার ক্যান্সেল হৈ যাব তো ফাইনালি কি থাকিবগে 2 তো আমি বাহিৰলৈ ওলাই লব পাৰো half into integration p square plus 1 dp ঠিক আছে আৰু ইয়াক যদি ইন্টিগ্ৰেট কৰলো কি হ'ব p cube by 3 plus p plus c সো এটা তোমালোকে p এর ভ্যালু পুট কৰি দিবা অলপমান কোশ্চেনটো দীঘল হৈ আছে বাট আনসাৰটো পাই যাম আমি 1/2 ইয়াতে আমি পুট কৰি দিম p এর ভ্যালু sec theta plus tan theta cube divided by 3 plus sec theta plus tan theta plus co ঠিক আছে সো নেক্সট পেজত কৰিম আমি এইখিনি ইয়াৰ পৰা এটা একেবাৰে ইজি sec theta plus tan theta আমি কমন ললো sec theta plus tan theta তো যদি আমি কমন লওঁ বাই 2 কৰি দিও লিখি যাবা চাই গলে কো বুজি নাপাব তো ইয়াৰ ভিতৰত কি থাকিব অকল sec theta plus tan theta হোল স্কয়ার কিউব আসলে তো আমি স্কয়ারটো যদি ভাঙি দিও তো কি হ'ব sec square theta plus tan square theta plus 2 sec theta tan theta divided by 3 আসলে আৰু ইয়াতে প্লাস 1 হৈ গ'লতেন কাৰণ sec theta plus tan theta কমন লৈছো সো আমি যদি কি কৰো LCM লৈ লওঁ তাহলে ইয়াত কি হৈ যাব প্লাস 3 হৈ যাব ঠিক আছে and then plus 2 তো আমি আনসারটো মিলাবৰ কাৰণে কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব এটো একে ৰাখিম sec square theta is equal to কি হয় sec square theta is equal to tan square theta plus 1 so ইয়াত আহি যাব tan square theta plus 1 plus tan square theta plus twice tan theta sec theta plus 3 and divided by 3 plus so এখানে ঠিকই আছে তো লাগলে ব্র্যাকেট দিব তো sec theta plus tan theta divided by 2 now twice tan theta 2 আমি 3 plus 1 4 so আমি 2 এটা আমি কমন লব পাৰো 2 এটা কমন ললে tan square theta plus tan theta sec theta
tan theta sec theta প্লাছ কি হৈ যাব 4 4 পৰা কমন লৈছোঁ 2 থাকি যাব ডিভাইডেড বাই 3 দেন প্লাছ c ঠিক আছে ওকে নাও ইটস ইজি 2 টু কেনসেল হৈ যাব আৰু আমি যদি এটোত এনেকৈ ৰাখিম sec theta প্লাছ tan theta 3 to এফালে লৈ আহিম ডিভাইডেড বাই 3 মাল্টিপ্লাই উইথ কি হ'ব 2 প্লাছ tan স্কোয়ার থিটাৰ পৰা আমি tan theta এটা কমন ল'ম tan theta দেন tan theta প্লাছ sec theta ঠিক আছে প্লাছ c so this is the solution for this question so lengthy হয় প্ৰবলেমটো 11 মিনিট লাগিছে কোৱেশ্চনটো এনেকৈ সলভ কৰিবলৈ বাট তোমালোকে যদি ফাষ্ট কৰিব পাৰা অলপমান দেন বুজাই দিছোঁ কাৰণে অলপমান বেছি টাইম লাগিছে বাট যদি প্ৰচেছটো ভালকৈ কৰি যোৱা এইটো কুৱেশ্যন বহুত বেছি টাফ নহয় বাট সেয়া আৰু অলপমান ছাবষ্টিটিউশ্যনৰ কথা আছে ফৰ্মুলাৰ কথা আছে চ' থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ লাইক দিছ ভিডিঅ' আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা কমেণ্ট কৰিব নাপাহৰিবা থেংক ইউ